ৰাজ্যৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্যবাসীৰ বাবে জনাব বিচাৰিছো এটা ডাঙৰ খবৰ। নিৰ্দেশনা আহিছে যে অসমত চলিব বিশেষ অভিযান। ৰাজ্যৰ সকলো জিলা নিৰ্বাচনী বিষয়ালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰা হৈছে যে অসমত 15-20 দিনত ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণৰ সূচী আৰম্ভ হ'ব, নতুন অভিযান আৰম্ভ হ'ব। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসমতো চলিত মাহৰ পৰাই প্ৰযোজ্য হ'ব SIR, ভোটাৰ তালিকা হ'ব বিশেষ পুনৰীক্ষণ। সকলোৱে নিজৰ তথা পৰিয়ালৰ শুদ্ধ তথা বিসংগতি নথকা নথিপত্ৰসমূহ মজুত কৰি ৰাখিব লাগিব। আৰু লগতে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এই সম্পৰ্কত জাৰি কৰিছে নিৰ্দেশনা। সকলো ERO, ARO আৰু BLO থকাটো নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। সকলো জিলা নিৰ্বাচনী বিষয়ালৈ জৰুৰী পত্ৰ CEOৰ। অসমত 15-20 দিনত ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণৰ সূচী আৰম্ভ হ'ব আৰু প্ৰতিজন ERO, ARO আৰু BLO কৰ্মক্ষেত্ৰত থকাটো নিশ্চিত কৰাৰ বাবে এই নিৰ্দেশ আহিছে। আৰু নিযুক্তি দিব পৰাকৈ নতুন ভোট কেন্দ্ৰৰ বাবে অতিৰিক্ত বুথ পৰ্যায়ৰ বিষয়াক কৰি থ'ব লাগিব বাছনি। আৰু BTC নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰিব নোৱাৰিব নিৰ্বাচনী বিষয়া কৰ্মচাৰী, ডাটা এণ্ট্ৰি অপাৰেটৰ্ছক। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইটত উপলব্ধ হৈছে 2005 শেহতীয়া SIRৰ পাছত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা। আৰু পৰৱৰ্তী 15-20 দিনৰ ভিতৰতে নিৰ্বাচন আয়োগে SIRৰ সূচী ঘোষণা কৰিব। এই কথা স্পষ্ট হৈছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা। আৰু এই সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়া গোৱেলে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ সন্নিৱিষ্ট কৰিছে। পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰিছে যে সমগ্ৰ দেশতে অহা 15-20 দিনৰ ভিতৰত SIRৰ সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী পঞ্জীয়ন বিষয়া ERO, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া ARO লগতে আৰু বুথ পৰ্যায়ৰ বিষয়া BLO সকলক কৰ্মক্ষেত্ৰত থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু সমবিতৰণ প্ৰস্তাৱক নিৰ্বাচন আয়োগে অনুমোদন জনালে আৰু মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্দেশ দিলে নিযুক্তি দিব পৰাকৈ নতুন ভোট কেন্দ্ৰৰ বাবে অতিৰিক্ত BLO সকলক বাছনি কৰি থ'ব লাগিব। SIRৰ সূচী ঘোষণা কৰাৰ পাছত নিৰ্বাচনী বিষয়া, কৰ্মচাৰী, ডাটা এণ্ট্ৰি অপাৰেটৰ্ছসকলক দিব নোৱাৰিব কোনো ধৰণৰ অতিৰিক্ত দায়িত্ব। আৰু BTC নিৰ্বাচনৰ কামতো BTRৰ অন্তৰ্গত জিলাৰ নিৰ্বাচনী বিষয়া, কৰ্মচাৰী, ডাটা এণ্ট্ৰি অপাৰেটৰক ব্যৱহাৰ নকৰিবলৈ কোৱা হৈছে। এই ক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। পত্ৰখনত উল্লেখ থকা মতে 2005 চনৰ শেহতীয়া SIRৰ পাছত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইটত উপলব্ধ হৈছে। এই বিষয়ে সকলো স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিক জিলা নিৰ্বাচনী বিষয়াই অৱগত কৰিব। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা ডিষ্ট্ৰিক্ট কণ্টেক্ট চেণ্টাৰ DCC সমূহ সক্ৰিয় কৰি তোলাৰ কথা উল্লেখ কৰি প্ৰতিদিনে NGSP পৰ্টেলত ডিজিটাইজ আৰু ফোন কল ৰিচিভ কৰিবলৈ কৰ্মচাৰী বাছনি কৰাৰ বাবেও জিলা নিৰ্বাচনী বিষয়াক নিৰ্দেশ দিয়া হৈছে। অৱশ্যে এই কামৰ বাবে অতিৰিক্ত কোনো ধনৰ যোগান ধৰা নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে। আৰু উক্ত সমগ্ৰ ঘটনাৱলীক জৰুৰী হিচাপে গণ্য কৰিবলৈ জিলা নিৰ্বাচনী বিষয়াসকলক কোৱা হৈছে। উল্লেখ্য যে বিহাৰত ইতিমধ্যে SIRৰ কাম আৰম্ভ কৰি যোৱা 1 আগষ্টলৈ সংশোধিত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছে। বিহাৰৰ ভোটাৰ তালিকাত বাংলাদেশ, নেপাল, ম্যানমাৰৰ দৰে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাটো ইতিমধ্যে প্ৰকাশ পাইছে। ইফালে বিহাৰত SIRৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে কেইবাটাও গোচৰ। আৰু শেহতীয়া শুনানি কালত উচ্চতম ন্যায়ালয়ে এই গোচৰৰ বিপৰীতে কোনো ধৰণৰ স্থগিতাদেশ জাৰি কৰা নাই, যাৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰৰ দৰে দেশৰ আন ৰাজ্যসমূহতো SIR আৰম্ভ কৰিবলৈ নিৰ্বাচন আয়োগ তৎপৰ হৈছে। প্ৰধানত আধাৰ বা ৰেচন কাৰ্ডৰ দৰে নথি বিহাৰ SIRত নিৰ্বাচন আয়োগে বিবেচনা নকৰাৰ বাবে ইয়াৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিৰোধী তথা গোচৰীয়াসকল। আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ অভিযোগ, ইয়াৰ ফলত বৃহৎ সংখ্যক লোকে ভোটাধিকাৰ হেৰুৱাব।
যিসকলে ইমান দিনে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছিল তেওঁলোকে কিয় পুনৰ নথিপত্ৰ জমা দি নাগৰিকত্ব প্ৰমাণ কৰিবলগীয়া হৈছে এনেধৰণৰ প্ৰশ্ন। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ উত্তৰ যে 2003 চনৰ ভোটাৰ তালিকাত নাম থকা সকলৰ কোনো সমস্যা নহয়, কিন্তু যিসকলৰ জন্ম 1987 চনৰ পূৰ্বে তেওঁলোকে জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আৰু এনে ব্যক্তিসকলৰ ক্ষেত্ৰত 11খন গ্ৰাহ্য নথি নিৰ্দিষ্ট কৰি দিয়া হৈছে। ইয়াৰ বাদে যিসকলৰ জন্ম 1987 পৰা 2004 চনৰ ভিতৰত তেওঁলোকে নিজৰ পিতৃ মাতৃৰ যিকোনো এজনৰ জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক। সেইদৰে 2004 চনৰ পিছত জন্ম লাভ কৰাসকলে পিতৃ মাতৃ দুয়োৰে জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। আৰু প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষৰ শেষ ভাগত বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। সেইদৰে 26ত অসম বিধানসভা লগতে পশ্চিমবংগ, পুডুচেৰী, তামিলনাডু আৰু কেৰালা বিধানসভা নিৰ্বাচন আছে। সন্মুখত 6খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন থকাৰ বাবে নিৰ্বাচন আয়োগে SIR প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে। আৰু উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কীয় বিবেচনাধীন গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব অহা 12 আগষ্টত। আৰু তাৰ পিছত যিকোনো মুহূৰ্ততে অসমত SIR কাৰ্যসূচী ঘোষণা হ'ব পাৰে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।